আমি অসমীয়া যুৱ মঞ্চই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি হাতযোৰ কৰিছোঁ, প্ৰণাম জনাইছোঁ, নমস্কাৰ জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কৰিব নোৱাৰা কাম একোৱে নাই। গতিকে জুবিন দাৰ ক্ষেত্ৰত যিমান পাৰে সিমান সোনকালে আপুনি ন্যায় দিয়াৰ ব্যৱস্থা কৰক। আমি জানিবলৈ পাইছোঁ অহা কালিলৈ এই কালপিতকেইটাক জেললৈ প্ৰেৰণ কৰিব। গতিকে জেললৈ প্ৰেৰণ নকৰাৰ আগতে যদি কিবা ভাল খবৰ আপুনি অসমবাসী ৰাইজক দিব বিচাৰে, অসমবাসী ৰাইজে বাট চাই ৰৈ আছে, আপুনি দিব পাৰে। আৰু যদিও এই ভাল খবৰটো অহা কালিৰ ভিতৰত আমি নাপাওঁ, আমি এটাই বিচাৰিছোঁ যে ফাষ্ট ট্ৰেক আদালতত আনি তেওঁলোকক অতি শীঘ্ৰে ফাঁচি দিয়াৰ ব্যৱস্থা কৰক। এই শেখৰে হওক, শ্যাম কানুৱে হওক, সিদ্ধাৰ্থই হওক আৰু তাৰ লগত যিমানকেইটা কালপিত আছে, গোটেই কালপিতকেইটাক ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আৰু লগতে ক'ব বিচাৰিছোঁ যে আপুনি অসম নালাগে, গোটেই ভাৰততে আপুনি শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। 1 নম্বৰ 2 নম্বৰত আপুনি অহা এজন মুখ্যমন্ত্ৰী। গতিকে আপোনাৰ ওপৰত অসমৰ জনগণৰ, আমাৰ অসমীয়া যুৱ মঞ্চৰ আপোনাৰ আস্থা আছিলে, ভৰসা আছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি দেখুৱাব, আৰু আমি এতিয়াও বিশ্বাস কৰোঁ যে আপুনি কৰি দেখুৱাব। কাৰণ আমি দেখিবলৈ পাইছোঁ অসমৰ জনগণৰ কথা চিন্তা কৰি লাখ লাখ বিঘা মাটি আপুনি কি কৰিছিলে যে এই অবৈধ বেদখলকাৰী মিয়াখিনিক আপুনি উচ্ছেদ কৰি আপুনি মাটি মোকলাবলৈ আপুনি সক্ষম হৈছিল। আৰু তাত আমি অসমীয়া যুৱ মঞ্চই আপোনাক পুনৰ সমৰ্থন জনাইছিলোঁ। আজি ARDয়ে কওক, আজি পুলিচৰ চাকৰিয়ে কওক, 1 টকাও নিদিয়াকৈ আজি কিমান দুখীয়া মানুহক আপুনি চাকৰি দিলে। আমি ভাল কামক সদায় প্ৰশংসা কৰোঁ, আৰু এই প্ৰশংসা কৰোঁতে বা আজি জুবিন দাৰ ক্ষেত্ৰত আপোনাক যদি হাতযোৰ কৰি আপোনাক আমি প্ৰণাম জনাই যদি আপোনাক ন্যায় বিচৰাটো যদি আজি কোনোবাই যদি ভাবে যে সিহঁতি বিজেপি এজেণ্ট, য়েছ উই আৰ এজেণ্ট, আমি যেতিয়া বিজেপি এজেণ্ট হয়। কালি পৰহিলৈকে আমি যেতিয়া আপোনাক গালি পাৰি আছিলোঁ, আপোনাক তিৰস্কাৰ কৰিছোঁ, আমাক কৈছে যে কংগ্ৰেছৰ এজেণ্ট হয়, তেতিয়া আমি কংগ্ৰেছৰ এজেণ্ট। যদি জুবিন দাৰ ন্যায় ক্ষেত্ৰত আমি যদি AJPক বা বিজেপিক বা কংগ্ৰেছক যদি গালি পাওঁতে যে আমাক এজেণ্ট বুলি কয়, আমি এজেণ্ট। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ, সৌদিনা আমি দেখিবলৈ পাইছোঁ যে এটা ৰোড শ্ব' কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই। আমি সংবাদ মাধ্যমৰ যোগেদি আমি দেখা পাইছোঁ যে মায়াবিনী গীতটো ডাঙৰ ডাঙৰ স্পীকাৰত লগাই তেওঁলোকে কিবা ভোট বিচৰা বুলি আমি সংবাদ মাধ্যমৰ যোগেদি দেখা পাইছোঁ। গতিকে তেনেকুৱা ডাৰ্টি পলিচি নকৰিবৰ কাৰণে আমি গৌৰৱ গগৈ তথা সকলো দলকে আমি আহ্বান জনাইছোঁ। নহ'লে কিন্তু আমি অসমীয়া যুৱ মঞ্চ কিন্তু শান্তত নাথাকিম। যোনটো দলে নহওক, এনেকুৱা ডাৰ্টি পলিটিক্স হওক, পলিচি হওক, আমি জুবিন দাৰ ক্ষেত্ৰত কিন্তু নকৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, অসমবাসী ৰাইজক আৰু চিনেমা হলৰ মালিকসকলক যে আপোনালোকে চিনেমা যেতিয়া পৰিৱেশন কৰিব, চিনেমা পৰিৱেশন নকৰাৰ আগত, চিনেমাখন আৰম্ভ নকৰাৰ আগত মায়াবিনী গীতটো, জুবিন দাৰ ফটো এখন আপোনালোকৰ স্ক্ৰীণত লগাই মায়াবিনী গীতটো তাতে লগাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। তাত থকা যিসকল দৰ্শক, সেইসকলক থিয় হৈ পেলাই জুবিন দাৰ সদগতিৰ কাৰণে, জুবিন দাৰ ন্যায়ৰ কাৰণে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে কৈ যে যিহেতু জুবিন গাৰ্গৰ ফেন ক্লাবে ইতিমধ্যে কৈয়ে গৈছে যে এইবাৰ অসমবাসী ৰাইজক বোম ফটকা নুফুটুৱাবৰ বাবে আহ্বান জনাইছে, কিন্তু আমিও আহ্বান জনাই আহিছোঁ। কিন্তু আমি দেখা পাইছোঁ যে বহুত দুখীয়া শ্ৰেণীৰ ৰাইজে আপোনাৰ বোম বাৰুদসমূহ বনাইছে বুলি আমি ইতিমধ্যে সংবাদ মাধ্যমৰ যোগেদি দেখা পাইছোঁ। আৰু জুবিন দাৰ এটা সপোন আছিলে, আমি মিছন চেনেলত দেখা পাইছোঁ যে থলুৱাসকলক অগ্ৰাধিকাৰ দিব লাগে বুলি জুবিন দাই কৈ গৈছিল। কিন্তু এটাই কথা আমি ক'ব বিচাৰিছোঁ যে আমিতো বোম ফুটকা এইবাৰ অসমবাসী ৰাইজে নুফুটুৱাওঁ, কাৰণ জুবিন দাই এতিয়ালৈকে ন্যায় পোৱা নাই। গতিকে আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাব বিচাৰিছোঁ, আপুনি যিদৰে লাখ লাখ কোটি কোটি টকা আপুনি আঁচনি প্ৰস্তুত কৰি আছে বা দুখীয়া ৰাইজক আঁচনি দি আছে, ঠিক তেনেদৰে আমি এটাই কথা আমাক অনুৰোধ জনাইছোঁ, যেনেকৈ আমি দুৰ্গা পূজাত আঁচনি দিছে, আঁচনি দুৰ্গা পূজা পাতিবৰ কাৰণে দিয়ে, বিহুত দিয়ে, ঠিক তেনেকৈ দেৱালীটো যদি পাৰে সেইসকল শিপিনীক যিসকলে এতিয়া প্ৰস্তুত কৰিছে, আপোনাৰ যিসকলে বোম বাৰুদ বনাইছে, তেওঁলোকক যদি কিবা এটা ফাইনেন্সিয়েল আপুনি ছাপোৰ্ট কৰি দিয়ে, আমি নথৈ আনন্দিত হ'ম, আমি ভাল পাম। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া, শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াত আমাৰ আস্থা আছে, ভৰসা আছে যে তেওঁ অতি শীঘ্ৰে অসমবাসী ৰাইজক জুবিন দাৰ ক্ষেত্ৰত ন্যায় প্ৰদান কৰিব।